মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই আগবঢ়াইছোঁ ক্লাছ 8ৰ অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ লেচন নম্বৰ 1 এছেন্স অফ এটিকেটৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। প্ৰথমতে আছে আনসাৰ দ্য ফলোইং কুৱেশ্যন ইন কমপ্লিট সেন্টেন্স। ইয়াত কিছুমান কুৱেশ্যন দিয়া আছে, সেইবোৰৰ উত্তৰ কৰিব লাগে। তো প্ৰথমতে আছে এ নম্বৰত হোৱাট ইজ এটিকেট। এটিকেট শব্দৰ অৰ্থ হৈছে শিষ্টাচাৰ। শিষ্টাচাৰ কি? মই এই আনসাৰখিনি মই তোমালোকৰ কিতাপৰ পৰা মই নিজে প্ৰস্তুত কৰিছোঁ। মই যেহেতু ক্লাছ 8ৰ ইংলিছ টিচাৰ, সেইকাৰণে কোনো নোটছ বা ইণ্টাৰনেটৰ পৰা মই কুৱেশ্যন আনসাৰবোৰ কালেক্ট নকৰোঁ, মই নিজে প্ৰিপেয়াৰ কৰোঁ আৰু 100% এইবিলাক আনসাৰ লিখিলে তোমালোকে পৰীক্ষাত ফুল মাৰ্ক পাবাই। তো হোৱাট ইজ এটিকেট, শিষ্টাচাৰ কি? এটিকেট ইজ গুড বিহেভিয়ৰ। শিষ্টাচাৰ হৈছে ভাল ব্যৱহাৰ বা ভাল আচৰণ। হুইচ মেক্স এ হিউমেন বিং ডিফাৰেণ্ট ফ্ৰম এনিমেল, যে মানুহক কি কৰে, জন্তুৰ পৰা আঁতৰত ৰাখে, পৃথক কৰি ৰাখে। তাৰপিছত হোৱেৰ ইজ দ্য ৱৰ্ড এটিকেট ডিৰাইভ ফ্ৰম। এটিকেট শব্দটো উৎপত্তি ক'ৰ পৰা হৈছে, এণ্ড হোৱাট ডাজ ইট মিন, আৰু এইটো মানে কি বুজায়। দ্য ৱৰ্ড এটিকেট ডিৰাইভ ফ্ৰম ফ্ৰেঞ্চ ৱৰ্ড টিকেট অৰ লেভেলছ। এটিকেট শব্দটো ফ্ৰান্স শব্দ টিকেট নাইবা লেভেলৰ পৰা আহিছে, যাৰ মানে কিছুমান নীতি নিয়ম, which means rules were printed and used as level for good manners। মানে কিছুমান নীতি নিয়ম ছপা কৰা আছিল, প্ৰিণ্ট কৰা আছিল, আৰু এইবোৰ ভাল আচৰণত ব্যৱহাৰ কৰা হৈছিল নীতি নিয়মবোৰ। তাৰপিছৰ কুৱেশ্যনটো হোৱাই ইজ এটিকেট ইম্পৰ্টেণ্ট। শিষ্টাচাৰ কিয় ইমান প্ৰয়োজনীয় বা গুৰুত্বপূৰ্ণ? এটিকেট ইজ ইম্পৰ্টেণ্ট, এটিকেট গুৰুত্বপূৰ্ণ, প্ৰয়োজনীয় কাৰণ ইট এনেবলছ এ পাৰ্চন আৰ্ন ৰেচপেক্ট। ই কি কৰে, মানুহ এজনক সমাজত ৰেচপেক্ট মানে সন্মান উপাৰ্জন কৰাত, আৰু এপ্ৰিচিয়েশ্যন মানে হৈছে প্ৰশংসা, সন্মানৰ প্ৰশংসা উপাৰ্জন কৰাত সহায় কৰে। কুৱেশ্যন ডি, হোৱাট ডাজ এটিকেট টিচ আছ। এটিকেটে আমাক কি শিকায়? শিষ্টাচাৰে আমাক কি শিকায়? এটিকেট টিচ আছ, এটিকেটে আমাক কি শিকায়? অন দ্য ৱে টু টক, আমি কেনেদৰে কথা পাতিব লাগে, ৱাক কেনেদৰে খোজ কাঢ়িব লাগে, এণ্ড মষ্ট ইম্পৰ্টেণ্টলি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, বিহেভ ইন পলাইট কোম্পানী, আৰু ভদ্ৰলোকৰ মাজত আমি কেনেদৰে আচৰণ কৰিব লাগে, এইবিলাক বস্তু আমাৰ এটিকেটে শিকায়। তাৰপিছত কুৱেশ্যন নম্বৰ ই, হোৱাট আৰ চাম ইম্পৰ্টেণ্ট টাইপ অফ এটিকেট। এটিকেটৰ কিছুমান প্ৰকাৰ উল্লেখ কৰা। চাম অফ দ্য ইম্পৰ্টেণ্ট টাইপ অফ এটিকেট আৰ, কিছুমান গুৰুত্বপূৰ্ণ এটিকেট হৈছে, শিষ্টাচাৰ হৈছে ছ'চিয়েল এটিকেট, মিটিং এটিকেট, ইটিং এটিকেট, বাথৰুম এটিকেট, টেলিফোন এটিকেট। এইবিলাক এটিকেট আমি মানি চলিব লাগে। তাৰপিছত হোৱাট ইজ ছেল্ফ কণ্ট্ৰল। আত্মনিয়ন্ত্ৰণ কি? ছেল্ফ কণ্ট্ৰল ইজ দ্য এবিলিটি টু ৰেগুলেট ওৱানছ ইম'শ্যন, থট এণ্ড বিহেভিয়ৰ ইন ইফেক্টিভলি ইন ডিফাৰেণ্ট চিটুৱেশ্যন। ছেল্ফ কণ্ট্ৰল মানে আত্মনিয়ন্ত্ৰণ হৈছে কোনোবা এজনৰ সক্ষমতা, যিয়ে কি কৰে, কোনোবা এজনৰ তোমাৰ ইম'শ্যন মানে আৱেগ আৰু ব্যৱহাৰ আচৰণ, এইবোৰ বিভিন্ন পৰিস্থিতিত কণ্ট্ৰল কৰাটোৱে হৈছে ছেল্ফ কণ্ট্ৰল। ছেল্ফ কণ্ট্ৰল মানে আত্মনিয়ন্ত্ৰণ। তাৰপিছৰ কুৱেশ্যনটো হৈছে হাউ ডাজ ইফেক্টিভ লিচেনিং হেল্প। মানে ইফেক্টিভ লিচেনিঙে আমাক কি সহায় কৰে? ইফেক্টিভ লিচেনিং বিল্ডছ ৰিলেশ্যনশ্বিপ, কেৰিয়াৰ, ৰেচপেক্ট এণ্ড ট্ৰাষ্ট। আমি যদি কাৰোবাক মনোযোগ দি শুনো, তেতিয়া আমাৰ কি তৈয়াৰ কৰাত সহায় কৰে? ৰিলেশ্যনশ্বিপ, সম্বন্ধ, কেৰিয়াৰ, আমাৰ কেৰিয়াৰ আৰু ৰেচপেক্ট আৰু ট্ৰাষ্ট, সন্মান আৰু বিশ্বাস, এইবোৰ গঢ়াত সহায় কৰে। ষ্টেট চাম ৰুলছ অফ স্কুল এণ্ড ক্লাছৰুম এটিকেট। স্কুল আৰু ক্লাছৰুমত আমি কি কি এটিকেট বজাই ৰখা উচিত? দিছ আৰ চাম ইম্পৰ্টেণ্ট ৰুলছ অফ স্কুল এণ্ড ক্লাছৰুম এটিকেট। কিছুমান নীতি নিয়ম আমি স্কুল বা ক্লাছৰুমত বজাই ৰাখিব লাগে। বি পাংচুৱেল, আমি সময়মতে কাম নিয়মমতে কৰিব লাগে। অবে দ্য স্কুল ৰুলছ, স্কুলৰ নীতি নিয়মবোৰ মানি চলিব লাগে। বি ৰেচপেক্টফুল টু দ্য টিচাৰ্ছ এণ্ড ষ্টাফ, আমি শিক্ষক আৰু কৰ্মচাৰীক সন্মান দিব লাগে। পে এটেনশ্যন হোৱাইল টিচাৰ ইজ টকিং, মনোযোগ দিব লাগে যেতিয়া শিক্ষকে কিবা এটা কৈ থাকে। ডোণ্ট লিটাৰ দ্য ক্লাছৰুম, ক্লাছৰুম আমি লেতেৰা কৰিব নালাগে। এণ্ড স্কুল গ্ৰাউণ্ড, আৰু স্কুল গ্ৰাউণ্ড লেতেৰা কৰিব নালাগে। ডোণ্ট মেচ দ্য স্কুল টয়লেট, আমি টয়লেট লেতেৰা কৰাৰ প্ৰয়োজন নাই। অৰ ভেণ্ডেলাইজ স্কুল প্ৰপাৰ্টি, আমি স্কুলৰ সম্পত্তিবোৰ ধ্বংস কৰা বা নষ্ট কৰা উচিত নহয়। ৰেচপেক্ট এভৰি ওৱানছ ৰাইট, সকলোৰে অধিকাৰক সন্মান দিব লাগে। এণ্ড প্ৰেক্টিছ ৱেল বিং মেনাৰ্ড, আৰু আমি যোনবোৰ ভাল কাম আছে সেইবোৰ সদায় অভ্যাস কৰিব লাগে। সেইবোৰ হৈছে স্কুল বা ক্লাছৰুম এটিকেটৰ কিছুমান নিয়ম। তাৰপিছত কুৱেশ্যন নম্বৰ 3, হোৱাই ইজ মেইনটেইনিং আই কণ্টেক্ট ডিউৰিং কনভাৰ্চেশ্যন ইম্পৰ্টেণ্ট। আমি কিয় কথা পাতোঁতে, কনভাৰ্চেশ্যন কৰোঁতে আমি আই কণ্টেক্টটো মেইনটেইন কৰিব লাগে, মানে চকুত চকুত হৈ কথা পাতিব লাগে। মেইনটেইনিং আই কণ্টেক্ট ডিউৰিং কনভাৰ্চেশ্যন ইজ ইম্পৰ্টেণ্ট, গুৰুত্বপূৰ্ণ কাৰণ বিকজ ইট এষ্টাব্লিছ এ লেভেল অফ ট্ৰাষ্ট। ইয়ে কি কৰে, তোমাৰ ট্ৰাষ্ট মানে বিশ্বাস উৎপত্তি কৰাত সহায় কৰে, বিশ্বাস বৃদ্ধি কৰাত সহায় কৰে। এণ্ড আণ্ডাৰষ্টেণ্ডিং, আৰু বুজাবুজিত সহায় কৰে। কিবা এটা বস্তু আমি বুজি পাওঁ যেতিয়া আই কণ্টেক্ট কৰোঁ। ইট ইজ এ চাইন অফ ছেল্ফ কনফিডেন্স এচিউৰেঞ্চ, আৰু আমাৰ কি হয়, আত্মবিশ্বাসটো বাঢ়ি উঠে আই কণ্টেক্ট কৰাৰ লগে লগে। তাৰপিছত আছে কিছুমান ট্ৰু আৰু ফল্ছ, সঁচা মিছা লিখিব লাগে। এটিকেট ইজ নট ভেৰি ইম্পৰ্টেণ্ট, আমি সকলোৱে জানো এটিকেটটো গুৰুত্বপূৰ্ণ, সেইকাৰণে এইটো ফল্ছ। টু চে থেংক ইউ কষ্ট অফ নাথিং, আমি থেংক ইউ ক'লে কোনো পইচা নাযায়,
গতিকে এইটো কি ট্ৰু সঁচা কথা আমি থ্যাংক ইউ ক'লে পইচা দিব নালাগে সেলফ কন্ট্ৰোল ইজ ওয়ান অফ দ্য বেসিক রুলস অফ এটিকেট আত্মনিয়ন্ত্ৰণটো হৈছে এটিকেটৰ মৌলিক নিয়ম এইটো ট্ৰু উই শুড স্পিক এজ লাউডলি এজ পসিবল আমি যিমান পাৰোঁ ইমান জোৰেকৈ কথা পাতিব লাগে এইটো ফলছ পিপল ইউজুৱেলি ডোণ্ট লাইক কাইণ্ড ছফ্ট স্পোকেন ৱেল মেনাৰ্ড পাৰ্চন মানুহে কি কৰে যোনবোৰ তোমাৰ দয়ালু মানুহ ভাল মানুহ লাহে লাহে কথা পাতে বা ছফ্ট স্পোকেন অন্তৰৰ পৰা ভাল মানে কথা পাতে ৱেল মেনাৰ্ড পাৰ্চন যোনবোৰ তোমাৰ আচৰণ ভাল সেইবোৰ মানুহক এইটো হৈছে ফলছ গতিকে এইখিনিতে ভিডিঅ'টো সামৰিলোঁ নেক্সট ভিডিঅ'ত মই তোমালোকৰ গ্ৰামাৰখিনি লগতে আৰু ছেকেণ্ড চেপ্টাৰৰ অসমীয়া অনুবাদ লৈ আহিম ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে